কালি এটা শূন্যতা বুলি আপুনি এটা পোষ্ট কৰিছিলে আপুনি ভবামতে হোৱা নাই নহয় মোৰ পৃথিৱীখনটো তেওঁৰ অবিহনে মোৰ পৃথিৱীখনৰ মোৰ যিটো অনুভৱ মই সেয়া কৰিম আমাৰ লগত জন্ম জন্মান্তৰলৈকে তেওঁ সদায় আমাৰ লগত থাকিবই আৰু আমাৰ লগত আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাক সদায় আমাৰ বাট পোহৰাই থাকিব তেওঁ অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় অসম এইটো এটা নিয়ম থাকি গৈছিল এমাহ যিহেতু পাৰ হৈ গ'ল আচলতে এই নিয়মখিনি আমি আৰু অলপ সোনকালে কৰিব পৰা হ'লে ভাল আছিল তেখেতসকলৰ পৰামৰ্শ অনুসৰি আমি যিমান পাৰি সোনকালে সেয়া কাৰণ সেয়া জুবিনৰ কাৰণেও ভাল গতিকে মংগল কাম এটা সকলোখিনি নিয়মমতে কৰাৰ পিছত এমাহ হৈ গ'ল কাৰণে আমি পৰিয়ালৰ তৰফৰ পৰা কৰাৰ সিদ্ধান্তটো ল'লো সোনকালে আজি যোৰহাটতো কৰিছে কাৰণ যোৰহাটলৈও এই চিতাভস্ম বিসৰ্জনে কৰিছে কাৰণ তাত শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে চিতাভস্ম লৈ গৈছিল 13 দিনীয়া কাৰ্যসূচীখিনিৰ কাৰণে আৰু একেলগে তাতো হৈছে আমিও ইয়াত কৰিছো আমি সম্পূৰ্ণভাৱে আৰু এটা কথা আপোনালোকে কৰি দিব পাৰে মহৎ লোকৰ ক্ষেত্ৰত অলপ কিবা কিবি ইফাল সিফাল হ'বও পাৰে জুবিন দাই কোনোবা এখন মঞ্চত কৈছিল তেতিয়া মই মৰিম মোক গমটো উঠাই দিলে ভাল সেই ধৰণেৰে কথাবিলাক তেওঁ বিচৰা ধৰণে ব্ৰহ্মপুত্ৰ তাতে থাকক অসমখনে তেওঁৰ সৰ্বস্ব আছিল ব্ৰহ্মপুত্ৰ খুব ভাল পাইছিল তেওঁ মায়াবিনী গানটোৰ কথাও কৈছিল গতিকে যেও যি বিচাৰিছে আমি সকলো নিয়মমতে কৰিবলৈ চেষ্টা কৰিছো শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো ঈশ্বৰৰ সন্তান ঈশ্বৰৰ ওচৰলৈ গৈছে ভগৱানে তেওঁক শান্তিত ৰাখিব তেওঁ আৰু কি কাৰ্য আছে বেলেগ এখন পৃথিৱী থেকে কৰিবলৈ তেওঁক হয়তো লৈ গৈছে কিবা এটা ডাঙৰ উদ্দেশ্যৰে সেইখিনি কৰিব কিন্তু মোৰ বিশ্বাস তেওঁ আমাৰ লগত জন্ম জন্মান্তৰলৈকে তেওঁ সদায় আমাৰ লগত থাকিবই আৰু আমাৰ লগত আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাক সদায় আমাৰ বাট পোহৰাই থাকিব তেওঁ অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় অসম কালি এটা শূন্যতা বুলি আপুনি এটা পোষ্ট কৰিছিলে আপুনি ভবামতে হোৱা নাই নহয় মোৰ পৃথিৱীখনটো তেওঁৰ অবিহনে মোৰ পৃথিৱীখনৰ মোৰ যিটো অনুভৱ মই সেয়া কৰিম আমাৰ লগত জন্ম জন্মান্তৰলৈকে তেওঁ সদায় আমাৰ লগত থাকিবই আৰু আমাৰ লগত আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাক সদায় আমাৰ বাট পোহৰাই থাকিব তেওঁ অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় অসম এইটো এটা নিয়ম থাকি গৈছিল এমাহ যিহেতু পাৰ হৈ গ'ল আচলতে এই নিয়মখিনি আমি আৰু অলপ সোনকালে কৰিব পৰা হ'লে ভাল আছিল তেখেতসকলৰ পৰামৰ্শ অনুসৰি আমি যিমান পাৰি সোনকালে সেয়া কাৰণ সেয়া জুবিনৰ কাৰণেও ভাল গতিকে মংগল কাম এটা সকলোখিনি নিয়মমতে কৰাৰ পিছত এমাহ হৈ গ'ল কাৰণে আমি পৰিয়ালৰ তৰফৰ পৰা কৰাৰ সিদ্ধান্তটো ল'লো সোনকালে আজি যোৰহাটতো কৰিছে কাৰণ যোৰহাটলৈও এই চিতাভস্ম বিসৰ্জনে কৰিছে কাৰণ তাত শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে চিতাভস্ম লৈ গৈছিল 13 দিনীয়া কাৰ্যসূচীখিনিৰ কাৰণে আৰু একেলগে তাতো হৈছে আমিও ইয়াত কৰিছো আমি সম্পূৰ্ণভাৱে আৰু এটা কথা আপোনালোকে কৰি দিব পাৰে মহৎ লোকৰ ক্ষেত্ৰত অলপ কিবা কিবি ইফাল সিফাল হ'বও পাৰে জুবিন দাই কোনোবা এখন মঞ্চত কৈছিল তেতিয়া মই মৰিম মোক গমটো উঠাই দিলে ভাল সেই ধৰণেৰে কথাবিলাক তেওঁ বিচৰা ধৰণে ব্ৰহ্মপুত্ৰ তাতে থাকক অসমখনে তেওঁৰ সৰ্বস্ব আছিল ব্ৰহ্মপুত্ৰ খুব ভাল পাইছিল তেওঁ মায়াবিনী গানটোৰ কথাও কৈছিল গতিকে যেও যি বিচাৰিছে আমি সকলো নিয়মমতে কৰিবলৈ চেষ্টা কৰিছো শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো ঈশ্বৰৰ সন্তান ঈশ্বৰৰ ওচৰলৈ গৈছে ভগৱানে তেওঁক শান্তিত ৰাখিব তেওঁ আৰু কি কাৰ্য আছে বেলেগ এখন পৃথিৱী থেকে কৰিবলৈ তেওঁক হয়তো লৈ গৈছে কিবা এটা ডাঙৰ উদ্দেশ্যৰে সেইখিনি কৰিব কিন্তু মোৰ বিশ্বাস তেওঁ আমাৰ লগত জন্ম জন্মান্তৰলৈকে তেওঁ সদায় আমাৰ লগত থাকিবই আৰু আমাৰ লগত আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাক সদায় আমাৰ বাট পোহৰাই থাকিব তেওঁ অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় অসম